আৰু পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলৰ সফলতাৰ খবৰ আমি আৰম্ভণিতে আগবঢ়াইছো। অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিলে ভাৰতীয় পুৰুষ হকী দলটোৱে। তৃতীয় স্থান নিৰ্ধাৰণৰ বাবে স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনত 2-1 গ'লৰ ব্যৱধানত জয়ী হ'ল ভাৰতীয় দলটো। আৰু আজিৰ এই পদকৰ সৈতে ভাৰতৰ স্থান 69লৈকে বৃদ্ধি পাইছে। মানে 69 সংখ্যক স্থান ভাৰতে অধিকাৰ কৰিবলৈ বৰ্তমান সক্ষম হৈছে পেৰিছ অলিম্পিকৰ পদক তালিকাত। মেচখনত ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে দিয়ে দুটা গ'ল। আনহাতে টকিঅ' অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল হকী দলটোৱে। উল্লেখযোগ্য যে 52 বছৰৰ পিছত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক জয় কৰিলে ভাৰতীয় হকী দলটোৱে। ইফালে 4টা ব্ৰঞ্জৰ পদকেৰে পদক তালিকাৰ 69 নম্বৰত আছে ভাৰত। অলিম্পিকত ভাৰতীয় হকী দলটোৱে বৰ্তমানলৈ 12টা পদক জয়লাভ কৰিবলৈ সক্ষম হৈছে। 8টা স্বৰ্ণ, 1টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ ইতিহাসত এতিয়ালৈকে। আৰু বিশ্বক আটাইকেইখন দেশৰ ভিতৰতে অলিম্পিকত ভাৰতীয় দলটোৱে সৰ্বাধিক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এয়া সকলোতকৈ এটা আনন্দৰ ক্ষণ ভাৰতীয় হকী দলৰ বাবে, কাৰণ আমি যদি হিচাপ কৰোঁ বিশ্বৰ আন দেশৰ হকী দলবোৰৰ কথাত বা তেওঁলোকৰ যদি পদকৰ তালিকাৰ ক্ষেত্ৰত যদি আমি হিচাপ নিকাচ কৰোঁ অলিম্পিকৰ ইভেণ্টত, তেনেহ'লে ভাৰত সবাতোকৈ আগত আছে। ভাৰতীয় হকী দলটো সবাতোকৈ আগত আছে পদক অৰ্জন কৰাৰ ক্ষেত্ৰত। ভাৰতে ইতিমধ্যেই অলিম্পিকত 8টাকৈ স্বৰ্ণ আজুৰিবলৈ সক্ষম হৈছে। যেতিয়াৰ পৰা ভাৰতে অলিম্পিকত খেল খেলিছে তেতিয়াৰ পৰাই ভাৰতে 8টাকৈ স্বৰ্ণ আজুৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে। 1টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু টকিঅ' অলিম্পিকতো ভাৰতে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। এইবাৰ পেৰিছ অলিম্পিকতো ভাৰতে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 52 বছৰৰ ভিতৰত একেৰাহে দুবাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা ভাৰতীয় দলটোক লৈ আজি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত আৰু আনন্দিত। ইয়াৰ মাজতে দেশবাসীলৈ আশা কঢ়িয়াই আছে আন এগৰাকী খেলুৱৈ। পুৰুষৰ 57 কেজি মল্লযুঁজৰ ছেমিফাইনেলত আমান চেৰাৱত আলবেনিয়াৰ খেলুৱৈক 12-0 ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে। ছেমিফাইনেলত জাপানৰ ৰেই হিগুচিৰে প্ৰতিদ্বন্দ্বিতাত নামিব ভাৰতৰ অমনৰ জয়ক লৈও আশাবাদী দেশবাসী। এয়া অমনে আকৌ এবাৰ আশাৰ সঞ্চাৰ কৰিছে, কাৰণ ভাৰতীয় খেলুৱৈসকলে নিজৰ যিখিনি প্ৰতিভা সেইখিনি অলিম্পিকত প্ৰদৰ্শনো কৰিছে। তাৰ মাজতে দুৰ্ভাগ্যজনক কেইবাটাও খবৰ আহিছে এইবাৰ অলিম্পিকত পদক পাবলৈ গৈও পদকৰ পৰা তেওঁলোক যেন বিচ্ছিন্ন হ'ল পদক লাভৰ পৰা। তেনে এক দুখৰ খবৰ ভাৰতবাসীয়ে পাই আছে। কিন্তু অমনে আশাৰ সঞ্চাৰ কৰিছে, আশা জীয়াই ৰাখিছে এতিয়াও। পুৰুষৰ 57 কেজি মল্লযুঁজৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অমন চেৰাৱতে। আলবেনিয়াৰ খেলুৱৈক 12-0 ব্যৱধানত পৰাস্ত কৰিছে ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে। ছেমিফাইনেলত জাপানৰ ৰেই হিগুচিৰে প্ৰতিদ্বন্দ্বিতাত নামিব। অমনৰ জয়ক লৈ আজি সকলো আশাবাদী। সকলোৰে দৃষ্টি নিবদ্ধ এতিয়া গল্ডেন বয়ৰ ওপৰত। মানে আমি নীৰজ চোপ্ৰাৰ কথা ক'ব বিচাৰিছোঁ। আজি পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব নীৰজ চোপ্ৰা। ভাৰতীয় সময় অনুসৰি নিশা 11:55 স্বৰ্ণ পদক জয়ৰ লক্ষ্যৰে জেভলিন থ্ৰ' কৰিব টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই। পেৰিছ অলিম্পিকত জেভলিন থ্ৰ'ৰ কোৱালিফিকেশ্যনত টকিঅ'ৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীয়ে প্ৰথম নিক্ষেপতে 89.34 মিটাৰ জেভলিন নিক্ষেপ কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া সকলোৰে দৃষ্টি স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ ওপৰতে। সকলোৰে আশা টকিঅ'ৰ দৰে পেৰিছতো ইতিহাস ৰচি ভাৰতলৈ সোণৰ পদক আজুৰি আনিব নীৰজ চোপ্ৰাই। মাজত মাত্ৰ কেইটামান ঘণ্টা, 3 ঘণ্টা সময় আৰু 11:55 নীৰজৰ খেল আছে। আজিৰ খেলখনত নীৰজে আকৌ এবাৰ সোণৰ পদক ভাৰতৰ বাবে কঢ়িয়াই আনিব বুলি সকলোৱে আশা মনত পুহি ৰাখিছে। देखो जी तैयारी पूरी हो रही है और मेहनत पूरी कर रहा है बच्चा। उम्मीद तो गोल्ड के है, वो देखो जी किस्मत क्या जागेगी। तो बातचीत हुई है कोई आज या कल रात की? नहीं जी बातचीत नहीं। यहाँ घर में कैसा माहौल है? घर में अच्छा चल रहा है जी माहौल। और थारे भर के 5-7 भाई आ रहे हैं और आसपास के भी आ रहे हैं। बिल्कुल बड़े उत्साहित हैं हम लोग कि भाई रात के कब 11:55 होते हैं। सभी गांव वाले भी उत्साह में घूम रहे हैं
भाई जैसे ही 11:55 होंगे तो वैसे ही सभी लोगों की एक जो उम्मीदें हैं उन पर खरा उतरने की नीयत पूरी जी जान लगा देगा। तो कैसी तैयारियां हैं? तैयारियां बहुत अच्छी चल रही हैं। अभी स्क्रीन बाहर गली में लगेगा बैठक में, और सभी लोग उत्साहित हैं। भाई कुर्सी का मतलब हर चीज का प्रबंध हम लोगों ने किया हुआ है। ইফালে মল্লযুঁজক বিদায় জনালে ভিনেছ ফোগাটে। ছ'চিয়েল মাধ্যমযোগে মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰিলে ভিনেছে। পেৰিছ অলিম্পিকে সপোন ভাঙিলে ভাৰতীয় মল্লযুঁজাৰুৰ। মঙলবাৰে ফাইনেল মেচ খেলাৰ পূৰ্বে অযোগ্য বিবেচিত হৈছিল ভিনেছ ফোগাট। বিদায় মল্লযুঁজ। পেৰিছ অলিম্পিকে সপোন ভাঙিলে ভিনেছৰ। মল্লযুঁজত পৰাজিত হ'ব নোখোজা ভিনেছ ফোগাটৰ হতাশাৰ ওচৰত পৰাজয়। পেৰিছ অলিম্পিকৰ পৰা অযোগ্য বিবেচিত হোৱাৰ এদিন পাছতেই অৱসৰ ঘোষণা মল্লযুঁজাৰু ভিনেছ ফোগাটৰ। এক্স হেণ্ডেলত অৱসৰৰ কথা ঘোষণা কৰি ভিনেছ ফোগাটে আৰু ক'লে, মোৰ লগত মল্লযুঁজ জয়ী হ'ল, মই পৰাজিত হ'লো, ক্ষমা কৰিব। আপোনাৰ সপোন, মোৰ সাহস সকলো থানবান হৈ গৈছে। মোৰ ইয়াতকৈ আৰু বেছি শক্তি নাই। বিদায় মল্লযুঁজ। আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম, ক্ষমা কৰিব। হাৰিয়ানাৰ 30 বছৰীয়া মল্লযুঁজাৰুগৰাকীৰ অৱসৰ ঘোষণাৰ পাছতেই দেশৰ ক্ৰীড়াপ্ৰেমী আৰু ক্ৰীড়া সংগঠকৰ মাজত উঠিছে প্ৰতিক্ৰিয়াৰ জোৱাৰ। नहीं तो वो तो मेडल भी जीत सकती थी, गोल्ड भी जीत सकती थी, लेकिन और एक बात है, पूरा स्टाफ उसके साथ भेजा है। सबके होते हुए 100 ग्राम तो बाल भी थे, किसी ने सोचा ही नहीं। तो ये सब चीज जो हुई है, इनका कहीं ना कहीं जो कोच वगैरह हैं, इनके जो साथ गए थे, उनकी भूल है। ये जो भी हुआ बहुत गलत है, क्योंकि विनेश के लिए भी एक गोल्डन अपॉर्चुनिटी थी। उसने भी बहुत मेहनत किया, और अगर इसमें ये मिस्टेक नहीं होता तो आज कोई ना कोई मेडल हमारा हाथ में होता, गोल्ड या सिल्वर। ये उसके लिए भी बहुत बड़ा लॉस है और देश के लिए भी। हमारी डिमांड ये है, माननीय प्रधानमंत्री जी, आप इस बात पर पूरा संज्ञान लीजिए और ओलंपिक संघ पर पूरा दबाव बनाइए। जो अधिकार हमारा हक है, वो सिल्वर मेडल उसका अधिकार है, वो प्रधानमंत्री जी से रिक्वेस्ट है बार बार, आप इस बात पर पूरा संज्ञान लीजिए और उसका जो अधिकार है सिल्वर मेडल का, वो दिलाने की कृपा करें। ইফালে ভিনেছ ফোগাটৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিল ৰাজ্যসভা। উল্লেখ্য যে দেশবাসী উৎকণ্ঠিত হৈ থকাৰ সময়তে অলিম্পিকৰ ফাইনেল মেচৰ প্ৰাক মুহূৰ্তত অযোগ্য হিচাপে বিবেচিত হৈছিল ভিনেছ ফোগাট। ভিনেছৰ শৰীৰৰ ওজন 100 গ্ৰাম বৃদ্ধি হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিছিল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে, যি ঘোষণাই যথেষ্ট মনোকষ্ট দিছিল মল্লযুঁজাৰুগৰাকীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আহিছে তিতাবৰৰ পৰা। নিপকোৱে খুলি দিলে 4খনকৈ গেট। নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে গেট খুলি দিবলৈ বাধ্য হ'ল নিপকো কৰ্তৃপক্ষই। নৈপৰীয়া ৰাজ্যলৈ সতৰ্কতামূলক জাননী জাৰি কৰিছে প্ৰশাসনে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পত পানী বৃদ্ধি পাইছে, যাৰ ফলত এতিয়া নিপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিছে। প্লাবিত হৈছে কাছমাৰী, ইটানগৰকে ধৰি কেইবাটাও প্ৰাণ। দিনৰ ভাগত এনে অৱস্থাৰ সৃষ্টি হৈছিল এইবোৰ অঞ্চলত, কিন্তু নিশাৰ ভাগত কেনে অৱস্থা সেয়া জানিবলৈ আমি চেষ্টা কৰিম সাংবাদিকৰ জৰিয়তে। নেপকোৱে 2খনকৈ যোৱাকালি গেট খুলি দিছে আৰু আজি আৰু এখন পুনৰ খুলি দিছে আমি জানিব পাৰিছোঁ। আমি নেপকো কৰ্তৃপক্ষকো জনাব বিচাৰিছোঁ যে নেপকো কৰ্তৃপক্ষই যি পানী এৰি দিছে, পানী এৰি দিয়াৰ যোৱাকালি যি বিষয়টো অৱগত কৰিছিল সেইটো ঠিকেই আছে, কিন্তু আজি তাৰিখত যিখন গেট খুলি দিছে কোনো ধৰণৰ সতৰ্ক জাৰি কৰা নাই। আৰু ইয়াৰ লগে লগে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে এই যি অঞ্চলত আমাৰ 8 নং কাকজান, ইটানগৰকে ধৰি ধৰ্মপুৰত যি বানপানী হৈছে, বানপানী হোৱা ৰাজ্যক এই সমস্যাটো এতিয়াৰ নহয়। নেপকোৱে প্ৰতি বছৰ প্ৰায় বান এৰি দিয়ে, প্ৰত্যেক বছৰ বান হয়। আৰু যোৱাবাৰ 2018 চনত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল, তেতিয়াও বহুত ক্ষয় ক্ষতি হৈছিল ৰাইজৰ, কৃষিজীৱী ৰাইজৰ অনিষ্ট হৈছিল। তাৰ কাৰণে কোনো ধৰণৰ আজি তাৰিখলৈকে পদক্ষেপ নল'লে। 18 চনত হোৱা বানপানীৰ ক্ষয় ক্ষতি, গৰু মজি ধ্বংস হৈছিল, যি খেতি নষ্ট হৈছিল আচলতে কৃষিজীৱী লোকৰ, সেই খেতি নষ্ট হোৱাৰ ক্ষতিপূৰণ আজি তাৰিখলৈকে কোনো কাৰণতে আমাৰ ইয়াৰ অঞ্চলৰ কোনো ৰাইজে নাপালে, বানপানী ক্ষয়ক্ষতি হোৱা ৰাইজে নাপালে। আমি ইয়াৰ পৰা এটা কথা সজোৰে দাবী জনাইছোঁ যে অসম চৰকাৰ তথা নেপকো কৰ্তৃপক্ষই কোনোৱে যদি এই বিষয়টোত গুৰুত্ব নিদিয়ে তেন্তে আমাৰ কৃষিজীৱী লোকসকলৰ কি হ'ব।
অনমোল যাদৱ আমাৰ সাংবাদিক বৰ্তমান ফুল লাইনত আছে অনমোল নিশাৰ ভাগত তাত কেনে অৱস্থা সবিশেষ জনাওক হয় প্ৰাঞ্জল আমি 4 বজাত যেতিয়া তাত উপস্থিত আছিলো আমি কোনো প্ৰশাসনক কোনো তৎপৰতা দেখা পোৱা নাছিলো কিন্তু এতিয়া আমি যেটো দেখিছো এসডিআৰএফ বাহিনী আহি উপস্থিত হৈছে জয়পুখুৰী নামৰ যেটো ঠাই আছে তাত বাহাৰ পাতিছে আৰু জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কিন্তু এই এসডিআৰএফ বাহিনী মুতায়নক লৈ সকলোকে সুৰক্ষাত থাকিবলৈ তেওঁলোকে আশ্বাস প্ৰদান কৰিছে কিন্তু এতিয়া আমি পদুমপুখুৰী আৰু কেবাটো ঠাইটো জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাৰ লগতে যথেষ্ট আশংকাত বুজিছে গাঁওবাসীয়ে আৰু এসডিআৰএফ বাহিনী আমি ধাৰাসাৰ যেতিয়া নিউজ পৰিৱেশন কৰিছো তাৰ পিছতে আহি এসডিআৰএফ বাহিনী উপস্থিত হৈছে আৰু এসডিআৰএফ বাহিনীয়ে সকলো তৎপৰতাৰে কাম কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে আৰু গাঁওবাসীক সতৰ্ক আৰু নিৰাপত্তা স্থান অৱলম্বন কৰিবলৈ বাৰম্বাৰ তেওঁলোকে অনুৰোধ জনাইছে আৰু গোলাঘাট জিলা প্ৰশাসনো আমাৰ যেতিয়া নিউজ ধাৰাবাহিকভাৱে পৰিৱেশন কৰিলো তাৰ পিছতে তৎপৰ হৈছে গোলাঘাট জিলা প্ৰশাসন আৰু নিপকৈ যেতিয়া 4টাকে প্ৰথমতে 2টা গেট খুলিছিলে আজি 4টা গেট তেওঁলোকে খুলি দিয়া যথেষ্ট জলপৃষ্ঠ বাঢ়িছে আৰু ইয়াৰ ফলত কেবাখন গাঁও প্লাবিত হৈছে আৰু এতিয়া আমি যেতিয়া নিউজ ধাৰাসাৰ পৰিৱেশন কৰিলো তাৰ পিছতে এসডিআৰএফ বাহিনী আহিছে ধন্যবাদ জনাইছো অনমোল যাদৱ এইখিনি তথ্যৰ বাবে এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ এক ব্ৰেকিং নিউজ হেঙেৰাবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ভাড়াঘৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো শেৱালী পথত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী শেৱালী পথৰ হাউচ নম্বৰ 17ত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ ঘৰটোত ভাড়াতীয়া হিচাপে আছিল ধেমাজিৰ যুৱতীগৰাকী কোঠাৰ পৰা দুৰ্গন্ধ পাই খিৰিকীৰে চাওঁতে প্ৰত্যক্ষ কৰে ভাড়াঘৰৰ মালিকে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ দণ্ডাধীশৰ উপস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মহানগৰীৰ হেঙেৰাবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ খবৰ ভাড়াঘৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো শেৱালী পথত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী শেৱালী পথৰ হাউচ নম্বৰ 17ত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ ঘৰটোত ভাড়াতীয়া হিচাপে আছিল ধেমাজিৰ যুৱতীগৰাকী কোঠাৰ পৰা দুৰ্গন্ধ পাই খিৰিকীৰে চাওঁতে প্ৰত্যক্ষ কৰে ভাড়াঘৰৰ মালিকে আৰু ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো দণ্ডাধীশৰ উপস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যেটো নতুন আইন অনুসৰি দণ্ডাধীশ উপস্থিত হ'ব লাগে এনেধৰণৰ যিকোনো বিক্ষিপ্ত ঘটনাত আৰু সেইমতে দণ্ডাধীশ উপস্থিত হৈছে আৰু দণ্ডাধীশৰ উপস্থিতিতহে মৃতদেহটো তাৰ পৰা উদ্ধাৰ কৰা হৈছে কিছু ভাষ্য আহি আছে শুনাব বিচাৰিছো দি আছিল কাগজ পত্ৰ দিম বুলি কৈ দিয়ে কিমান দিন হ'ল ইয়াত থকা 3 মাহ তো কোন কোন থাকে তাই অকলে থাকে আছে আৰু তেওঁ ঘৰলৈ অহা যোৱা কৰা কোনোবা দেখিছিল নেকি গিৰিয়েক আহে মাজে মাজে বিবাহিত আছিল ক'ত কাম কৰে তেওঁ ড্ৰাইভাৰ কৰে গিৰিয়েকে ড্ৰাইভাৰ কৰে তেওঁ কি কৰে তাই জাপৰিগড় হোটেলত কাম কৰে মই নাথাকো মই ৰাতিপুৱা ওলাই যাওঁ মই খুব কম দেখা পাওঁ আপোনাৰ নামটো কি বুলি অখিল ভৰালী কিন্তু আপুনি একো কাগজ পত্ৰ নোহোৱাকৈ তেওঁক এটা ভাড়াঘৰ দিলে তাই দিম বুলি কৈ আছিল এতিয়া দিয়া নাছিল মই তাইয়ে চাই তাৰমানে মিছেছে চাই যাওঁ ঘৰৰ বস্তুবোৰ মই নাচাওঁ ক'ত আছিল ঘৰ চুবুৰী তাইতো ধেমাজি বুলি কৈছিল তাইকতো মই কেইবাদিনো কৈছো তাইক মানে হেৰিটো দিবৰ কাৰণে কাগজখন কিন্তু তাই দিয়া নাই দিম কৰে আৰু ৰাতি 10:30 আহে আমিতো শুই যাওঁ ন তেতিয়াতো লগ নাপাওঁ আৰু 11টা বজাতো মোৰ গেট বন্ধ হৈ যায় সেইটোৱে এতিয়া কিমান দিনৰ পৰা তাই ইয়াতে আছিল 3 মাহ তাই 3 মাহ ইমান হৈছে আৰু বেছি কিমান দিনৰ পৰা আপোনাক দেখা নাছিল দেখা নাই মানে নহয় মই আজি কেইদিনমান আগত তাইক লগ পাইছো তাইৰ ৰুমটো ঠিক কৰিবৰ কাৰণে মই মিস্ত্ৰী মাতিছিলো তাইক চাবি খুজিছিলো তাৰপিছত আজিহে আমি এনেকৈ একদমতো পুৰা বানপানী হৈ আছে ন তাৰপিছত আজি ৰাতিপুৱা কিবা গুণ পাইছিলো গধূলি মই বেছিকৈ পাওঁতেহে ৰুমটোত মাতিব গৈছো তেতিয়াহে দেখিছো দুৱাৰ খোলা আছে ইমান খোলা আছে নাই এইটো গম নাপাওঁ দেই কাৰণ মোৰতো গেট 11টাত বন্ধ ৰাতিপুৱা 5:30 মই খোলো গেট তাৰপৰা এইটো কোনো নকৰে নাই চিচি কেমেৰা নাই ওচৰত আছে কিন্তু ইহঁতৰ আছে ইহঁতৰ তাত যদি কিবা উঠে ইহঁতৰ তাত আছে দেখোন ইহঁতৰতো নুঠে কিন্তু ইহঁতৰতো আমাৰ গেটটো উঠে কোনোবা অহা যোৱা আপোনালোকে নাই ৰাতিটো আহিলেতো ৰাতি পাৰ হ'ব লাগিব গেট বন্ধ থাকে আৰু এয়া কিছু ভাষ্য আহিছে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ধেমাজিৰ যুৱতী বুলি গম পোৱা গৈছে কিন্তু
মালিকৰ কিছু ভাষ্য আমি শুনিবলৈ পালোঁ মালিকনীৰ ঘৰটোৰ তেওঁলোকে কৈছে কাগজ পত্ৰ তেওঁলোকে পোৱা নাছিল বা তেওঁলোকে বিচাৰিছিল বুলি দাবী কৰিছে কিন্তু যুৱতীগৰাকীয়ে সেই কাগজ পত্ৰবোৰ জমা দিয়া নাছিল সাধাৰণতে ভাড়াঘৰ ল'লে মালিকৰ হাতত নিজৰ সকলো কাগজ পত্ৰবোৰ জমা দিব লাগে আমাৰ সতীৰ্থ ভাস্কৰ বৰ্তমান লাইভত আছে ভাস্কৰ অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা এই সন্দৰ্ভত নিশ্চয়কৈ প্ৰাঞ্জল যেহেতু মহানগৰী হেঙেৰাবাৰী মই বৰ্তমান শেৱালি পথত আছো শেৱালি পথৰ এই যে হাউচ নাম্বাৰ 17 এই 17 নম্বৰ হাউচ নাম্বাৰতে কিন্তু এগৰাকী যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ পেলাই চাঞ্চল্য সৃষ্টি হৈছে মহানগৰী এই হেঙেৰাবাৰীত আৰু এটা কথা ক'ব লাগিব নিশ্চয়কৈ প্ৰাঞ্জল গুৱাহাটী মহানগৰী এনেকুৱা ধৰণৰ ঘটনা সঘনাই ঘটি থকা দেখা পোৱা যায় তাৰ পৰিৱৰ্তে কিন্তু গুৱাহাটী মহানগৰী এই হেঙেৰাবাৰীৰ নিচেই সমীপত দিছপুৰ থানা নিচেই সমীপতে আছে আৰু এই হেঙেৰাবাৰী এই ঘৰটো যে যিগৰাকী মহিলা ইতিমধ্যে যি ৰহস্যজনক অৱস্থাত যেহেতু উদ্ধাৰ কৰা হৈছে ৰহস্যজনক মৃত্যুৰ অৱস্থাত যেহেতু উদ্ধাৰ কৰা হৈছে এই ঘৰটোৰ স্বত্বাধিকাৰী যি অখিল ভৰালী নামৰ যিগৰাকী লোক আছিল তেওঁ আচলতে যি মহিলাগৰাকী আছিল মহিলাগৰাকীৰ মৃত্যু হৈছিল তেওঁৰ নাম সোধা হৈছিল তেওঁ আচলতে তেওঁ নাম কোৱাৰ পৰা বিৰত আছেনে নেকি প্ৰকৃততে আমি নিউজ 18 অসম নৰ্থ ইষ্টক জনাবলৈ সক্ষম হ'ম কিছু সময় পিছতে আচলতে তেওঁৰ বৰ্তমানলৈকে পৰিচয় বৰ্তমানে উদ্ধাৰ হোৱা নাই কিয়নো মহিলাগৰাকী যিটো ঘৰত আছিল বা এই ঘৰটোত বৰ্তমান আছিল দুৰ্গন্ধ ওলোৱা বুলি কৈছে উৱলি গৈছে মৃতদেহটো আৰু মালিকে কৈছে গেটত তলা মাৰি দিয়ে নিশা 11 বজাত কোনো অন্য লোকে প্ৰৱেশ কৰিব নোৱাৰে দৰ্জাখন খোলা অৱস্থাত পাইছে সেই তথ্যখিনি আপুনি বিশদভাৱে জনাওক হয় নিশ্চয়কৈ প্ৰাঞ্জল যেহেতু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছে যে হেঙেৰাবাৰী এই ঘৰটোতেই সেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৰহস্যজনক অৱস্থাত যিহেতু সোমবাৰৰ পৰা যিহেতু সোমবাৰে ধাৰাসাৰ বৰষুণ হৈছিল মহানগৰীত সেই সময়তে কিন্তু মহিলাগৰাকীক যি ভাড়াঘৰ মালিকসকলে কিন্তু দেখা পোৱা নাই বুলি ইতিমধ্যে তেওঁলোকে মন্তব্য কৰিছে আৰু এটা কথা নিশ্চয়কৈ প্ৰাঞ্জল ক'ব লাগিব মহিলাগৰাকী ঘৰ ধেমাজিত আৰু তেওঁ ইয়াত অকলে থাকে বুলিয়েই যি স্বত্বাধিকাৰী আছে ঘৰটো স্বত্বাধিকাৰী ইতিমধ্যে অৱগত কৰিছে যদিও তেওঁৰ ওচৰলৈ মাজে সময়ে তেওঁ স্বামী আহে ইতিমধ্যে তেওঁ মন্তব্য কৰা দেখা পোৱা গৈছে তেওঁ মন্তব্য কৰিছে মালিক যি স্বত্বাধিকাৰী আছিল অখিল ভৰালী ইতিমধ্যে মন্তব্য কৰিছে তেওঁৰ ওচৰলৈ মাজে মাজে তেওঁৰ যি স্বামী তেওঁ ঘৰলৈ আহে বুলি ইতিমধ্যে মন্তব্য কৰিছে কিন্তু সঁচাকৈ এটা কথা নিশ্চয়কৈ ক'ব লাগিব প্ৰাঞ্জল যিহেতু কোনো তেওঁৰ ওচৰলৈ বিশেষ ব্যক্তি নাহে বুলি ইতিমধ্যে কৈছে গতিকে সেই মহিলাগৰাকীৰ ওচৰলৈ যদি কোনো ব্যক্তি নাহে আচলতে এইটো এটা হত্যাকাণ্ড নে ৰহস্যজনক হত্যাকাণ্ডৰ নিচিনা সংঘটিত হৈছে আৰু এটা কথা ক'ব লাগিব প্ৰাঞ্জল যিহেতু মহিলাগৰাকীৰ ওচৰলৈ কোনো তেনেকুৱা ব্যক্তি নাহে আৰু চিচিটিভি কেমেৰা ইতিমধ্যে যি প্ৰশাসন আছে প্ৰশাসনে ইতিমধ্যে চিচিটিভি কেমেৰাৰ সমূহ তথ্য ইতিমধ্যে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে ফৰেনচিকৰ দল আহিছে ইতিমধ্যে সকলোবিলাক তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে তাৰ পৰিৱৰ্তে কিন্তু প্ৰাঞ্জল ক'ব লাগিব এইগৰাকী মহিলাৰ আচলতে এখন ৰেষ্টুৰেণ্টত তেওঁ ইতিমধ্যে কাম কৰে আৰু তেওঁৰ যি স্বামী আছিল স্বামী মাজে মাজে ইয়ালৈ আহে বুলি ইতিমধ্যে মন্তব্য কৰিছে আমি যদি দেখুৱাবলৈ সক্ষম হওঁ এনেদৰেই কিন্তু এই ঘৰটোতে তেওঁ প্ৰায় 3 মাহৰ পৰা ইয়াতে আছিল যি স্বত্বাধিকাৰী মন্তব্য অনুসৰি 3 মাহৰ পৰা তেওঁ এই ঘৰটোতে আছিল আৰু এই ঘৰটো যেতিয়া তেওঁ ভাড়াত লৈছিল ভাড়াত লোৱাৰ সময়ত কিন্তু স্বত্বাধিকাৰীয়ে কোনো ধৰণৰ নথিপত্ৰ তেওঁৰ পৰা লোৱা নাছিল পৰৱৰ্তী সময়ত যিহেতু তেওঁ দিম বুলি কৈছিল নথিপত্ৰ সেই হেতুকে মালিকে বা স্বত্বাধিকাৰীয়ে কোনো ধৰণৰ নথিপত্ৰ লোৱা নাছিল বাবে তেওঁ হয়তো নাম জনাৰ পৰা তেওঁলোক বিৰত আছে কিন্তু এটা কথা ক'ব লাগিব প্ৰাঞ্জল যেহেতু এগৰাকী মহিলাৰ বা এগৰাকী যুৱতীৰ নাম নজনাকৈ তেওঁলোকে কেনেদৰে সেই যুৱতীগৰাকীক ভাড়া দিছে সেইটো এটা চাঞ্চল্যৰ বিষয় ৰহস্যৰ বিষয়ে আচলতে সকলো ঘটনাৰ এটা ৰহস্যৰ আৱৰ্তত সময় পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে পুলিচ প্ৰশাসনৰ লোক আহি উপস্থিত হৈছে তেওঁলোকে ঘটনাটোৰ সবিশেষ ইতিমধ্যে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত নিউজ 18 কথা ভাস্কৰ এটা চৌহদত সকলো থাকে মালিকনী থাকে সেই ঘৰটোৰ লগতে আন লোকসকলো থাকে হয়তো ভাৰতীয় অন্য লোকো আছে তাত কিন্তু এটা মৃতদেহৰ দুৰ্গন্ধ ওলাই গ'ল দুৰ্গন্ধ ওলাই মৃতদেহটো যোৱালৈকে আচলতে এই সমগ্ৰ ঘটনা ক'ৰবাত কিবা এটা ৰহস্যৰ গুণ পোৱা যেন লাগিছে ভাস্কৰ যেন জানিও কোনোবাই নজনাও ভাও ধৰিছে অধিক তথ্য বিচাৰিছোঁ সেইকাৰণে যদি ওচৰ চুবুৰীয়া কোনোবাই কিবা ক'ব বিচাৰে আপোনাৰ জৰিয়তে হয় নিশ্চয়কৈ আমি ইতিমধ্যে জনাই আহিছোঁ যে যোৱা সোমবাৰৰ পৰা কিন্তু যি ঘৰটোৰ স্বত্বাধিকাৰী আছিল স্বত্বাধিকাৰীয়ে তেওঁক দেখা পোৱা নাছিল যিহেতু মহিলাগৰাকীৰ নাম ইতিমধ্যে পৰিচয় ইতিমধ্যে উদ্ধাৰ হোৱা নাই গতিকে তেওঁলোকে সোমবাৰৰ পৰা যিহেতু মহিলাগৰাকীক দেখা পোৱা নাছিল সেই হেতুকে তেওঁলোকে হয়তো তেওঁক চোৱা চিতা কৰিব লাগিছিল বা তেওঁৰ ওচৰলৈ যাব লাগিছিল তেওঁৰ ৰুমলৈ যাব লাগিছিল কিন্তু আজিৰ দিনটোৰ কথা যদি ক'বলৈ যোৱা যায় প্ৰাঞ্জল তেতিয়াহ'লে ঘৰটোৰ যিগৰাকী মহিলা স্বত্বাধিকাৰী আছিল তেওঁ ইতিমধ্যে ঘৰটোৰ ওচৰত যি গোন্ধ পাই পেলাই তেওঁৰ ৰুমৰ ওচৰলৈ গৈছিল তেওঁৰ ৰুমৰ ওচৰলৈ
ভিতৰলৈ যোৱাৰ পিছত দেখা পাইছিল যে দুৱাৰখন খোলা অৱস্থাত আছিল আৰু মহিলাগৰাকী যিগৰাকী মহিলাৰ মৃত্যু হৈছে তেওঁ ওপৰলৈ মূৰ কৰি পৰি আছিল বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু ৰক্তাক্ত হোৱা বুলি আমি ইতিমধ্যে খবৰ পাইছো আচলতে সবিশেষ ঘটনাটো এটা যদি চাবলৈ যোৱা যায় প্ৰাঞ্জল এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰা যেন দেখা পোৱা গৈছে ইয়াত জানোচা কোনোবাই হত্যাকাণ্ড কৰাৰ কথাও ক'ব পাৰি হয়তো বা তেনেকুৱা ধৰণৰ নহয় এইটো আকস্মিক দুৰ্ঘটনা হ'ব পাৰে আচলতে প্ৰকৃততে ঘটনাটো কেনেকুৱা ধৰণৰ বুলি ক'ব পৰা যায় আচলতে ৰহস্যজনক বুলিয়ে ক'ব পৰা যায় নে পৰিকল্পিত হত্যাকাণ্ড কিন্তু প্ৰকৃততে এইটো আৰক্ষীৰ যি তদন্তৰ পিছতে সকলো তথ্য পোহৰলৈ আহিব আমি যিসকল ওচৰ চুবুৰীয়া আছে বা যিসকলৰ ওচৰ চুবুৰীয়া লোকসকল আছিল আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম বাইদেউ আপুনি যিহেতু ঘৰটোৰ স্বত্বাধিকাৰী কেনেকুৱা ধৰণৰ কিমান দিনৰ পৰা আপুনি তেওঁক লগ পোৱা নাছিল বা কি ক'ব বিচাৰিব লগ মানে এনেতো অফিচত যায় 10:30 তেতিয়া দেখা পাওঁ যায় আৰু ৰাতি আহে সোমাই সেইটোৱে আৰু কিমান দিনৰ পৰা তেওঁ ইয়াতে আছিল 3-4 মাহ হৈছে বেছি হোৱা নাই কিন্তু আপোনালোকে নাম ঠিকনা নোহোৱাকৈ কোনো পৰিচয় পত্ৰ লাভ নকৰাকৈ আপোনালোকে এইটো মানে তাইক কৈ থৈ আছিলে যে আধাৰ কাৰ্ড মানে দিব লাগে বুলি কিন্তু কেইবাদিনো কৈছিলো তাই দিয়া নাই দিম বুলি কৈছিলে তেনেকে আছিলে দিয়া নাই আৰু ৰাতি আহেতো মই তাৰপিছততো গম নাপাই 10:30 বজাত অহাৰ পিছত আমিতো শুই যাওঁ আৰু ৰাতিপুৱা গুচিও যায় কৈ থৈছিলো তাইক দিয়া নাই তাই স্বামী আহে বুলি কৈছে ভাস্কৰ স্বামী আহে বুলি কৈছিল স্বামী কেতিয়া আহিছিল শেষবাৰৰ বাবে মাজে মাজে এই ৰুমটোলৈ মাজে মাজে স্বামী আহে বুলি আপোনালোকে ইতিমধ্যে কৈছে যে কেনেকুৱা ধৰণে কেতিয়া কেতিয়া পেমেন্ট কৰিবলৈ আহে এদিন বা দুদিন থাকে তাৰপিছত গুচি যায় কিন্তু স্বামীগৰাকীৰ নাম আপুনি জানে নেকি স্বামীগৰাকীৰ নামটো এতিয়াতো ইয়াত লিখা আছে প্ৰশান্ত ৰয় বুলি এতিয়া নাম্বাৰটো ধৰা নাই এতিয়াতো তেওঁলোকৰ ঘৰ ক'ত ধেমাজি ছোৱালীজনী ন ধেমাজিত হয় ধেমাজি বুলি কৈছে আপুনি ওচৰত থাকে নেকি নাই মোৰ মাৰ ঘৰ হয় তেওঁক আগতে লগ পাইছিল নে আপুনি মই দেখা নাই এনেইতো কোনোবা দিছে নতুন আহিছে এনেইতো বৌয়ে মোক চবেই কয় জোন আহে জোন নাই তাই খুজি আছে মোক কৈছে আধাৰ কাৰ্ডটো খুজি আছে কিন্তু দিয়া নাই মানে দিব ভাবিছে বাকী চবৰে আছে অকল তাইৰে হোৱা নাই তাইৰ ক্ষেত্ৰতে এইটো হ'ব ভবা নাই না কিন্তু প্ৰায় 3 মাহ উকলি গ'ল গুৱাহাটী মহানগৰীত কিন্তু দেখা পোৱা যে 3 মাহলৈকে কোনো মালিক বা ভাড়াঘৰৰ মালিক তেওঁলোক ৰখি থকা দেখা নাযায় কিহৰ কাৰণে তেনেকুৱা ধৰণৰ কিহৰ কাৰণে হ'ল আপুনি গম পাব নেকি না এটা বিশ্বাসত একচুৱেলি মানে আগৰ পৰা এইবিলাক নাছিল ন বহুত বিশ্বাসতে থাকে বাঁহ থাকাৰ পৰাই মানে বহুত বিশ্বাসতে ৰাখে মানুহবিলাকক সেনেকে বিশ্বাসতে থাকে নিজে আৰু তাই বেছি কথা নকৈ গৈছে ন আহে যায় ওলাই ইমান প্ৰশান্ত ৰয় স্বামী বুলি কৈছে ঘৰৰ মালিকনীয়ে স্বত্বাধিকাৰীয়ে প্ৰশান্ত ৰয় শেষবাৰৰ বাবে কেতিয়া আহিছিল ভাড়া দিবলৈ কাৰণ এতিয়া আগষ্টৰ এইটো 8 তাৰিখ হৈছে আজি 8 তাৰিখ হৈছে সেইটো ভাড়া এইকেইদিনৰ ভিতৰতে দিছে তেওঁ কিবা সেই সন্দৰ্ভত ক'ব বিচাৰিব নেকি ভাড়া দিবলৈ কেতিয়া আহিছিল হয় নিশ্চয়কৈ আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু ভাড়া দিবলৈ তেওঁলোকে আহে বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু যিহেতু প্ৰশান্ত ৰয় বুলি তেওঁ মন্তব্য কৰিছে আমি তেওঁৰ ওচৰলৈ পুনৰ যাবলৈ যত্ন কৰিম তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম বাইদেউ যিহেতু তেওঁ ভাড়া দিবলৈ আহে বুলি কৈছে যিহেতু এই মাহৰ আজি 8 তাৰিখ হ'ল তেওঁ এই মাহত ভাড়া দিবলৈ আহিছিল এই মাহৰ ভাড়াটো নেক্সট টাইমত দিয়ে নেক্সট মাহত দিয়ে যোৱা মাহৰ ভাড়া দিছে কিন্তু অনলাইন পেমেন্ট কৰিছে জিপে কৰিছে আহা নাই তেওঁ আহে এবাৰ তেওঁ মাজে মাজে আহে মাজে মাজে কেতিয়াবা আহে পেমেন্ট দিয়া সময়ত আহে আৰু কেতিয়াবা কাটছিত কেতিয়াবা আহে নাথাকে তেনেকে এদিন বা দুদিন থাকে তেওঁ ইতিমধ্যে মন্তব্য কৰিছে যে এবাৰ অনলাইন মাধ্যমে নিশ্চয় ভাস্কৰ মুঠতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী হয়তো ভালদৰে তদন্ত কৰিব আপুনি তেজৰ ডুঙা উদ্ধাৰ হোৱা বুলিও তাত কৈছে তেজৰ ডুঙা পৰিলক্ষিত হৈছে স্বাভাৱিকতে এই ঘটনাৰ সৈতে আন কেতবোৰ এংগল জড়িত হৈ থাকিব পাৰে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম আপুনি পাৰিলে আৰক্ষীৰ ভাষ্য সংগ্ৰহ কৰক পৰৱৰ্তী খবৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষ হকী দলক অভিনন্দন দেশৰ প্ৰধানমন্ত্ৰী ফোনযোগে দলটোৰ খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে দলটোক শুভেচ্ছা জনাইছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ কিছু দৃশ্য ভাৰতীয় হকী দলটোৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ যদি সম্ভৱ হয় আমি কথোপকথনো শুনাম भारत का नाम रोशन किया आपने और आपको याद होगा मैंने टोक्यो में कहा था आपको जी सर कि आपने पराजय की पूरी श्रृंखला को तोड़ा है जी सर और अब आपके नेतृत्व में और आपकी पूरी टीम के प्रयासों से इस बार भी हमने प्रगति की है और मुझे पक्का विश्वास है कि अब हॉकी क्योंकि वो पुराना जो स्वर्णिम काल था वो फिर से आप लोग वापिस लेके आएंगे तो मुझे पक्का विश्वास हो गया है जी बिल्कुल सर बिल्कुल लेके आएंगे सर थैंक यू सर हमारे श्रीजय से जी सर घोषित कर दी है जी साथ में ही सर कर लीजिए सर हेलो सर श्रीजय है वहाँ यस सर श्रीजेश बात कर रहा हूँ सर कहते हो भैया एकदम बढ़िया सर कंग्रेचुलेशन सर बधाई हो आपको थैंक यू सर थैंक यू आपकी कमाल आप
आपने निवृत्ति घोषित कर दी आखिरी में, यस सर, लेकिन आपको नई टीम तैयार करनी होगी भैया। यस सर, यस सर। देखिए, मैं एक बार तो आज जरूर कहना चाहूंगा, 10 खिलाड़ियों के साथ ब्रिटेन की लड़ाई आपकी, मुझे लगता है हिंदुस्तान का हॉकी को समझने वाला हर बच्चा इसको हमेशा याद रखेगा। थैंक यू सर, थैंक यू सर। और इसको एक उदाहरण के रूप में माना जाएगा, और मैं मानता हूं कि दुनिया में भी हॉकी की चर्चा होगी, तो ये आपकी क्वार्टर फाइनल के मैच का तो जरूर जिक्र आएगा। थैंक यू सर। थैंक यू सर। और मैं सच बता दूं, अच्छा टीम स्पिरिट भी दिखाई दिया, और आपने बिल्कुल जमकर के, और मैं देखा कि एक बार हारने के बाद थोड़ा मोरल डाउन हो जाता है, लेकिन आपने 24 घंटे में फिर से अपने आप को रिकवर करके पूरी ताकत से निकल पड़े आप लोग। यस सर, जी सर। देखिए, देश को बड़ा गर्व हो रहा है आप लोगों पर, और मेरी तरफ से बहुत बहुत बधाई है सबको। थैंक यू वेरी मच सर। सबकी तबीयत तो ठीक है ना, कोई इंजरी नहीं हुई ना? नहीं सर, सब एकदम बढ़िया सर। सब लोग इधर आपको सुन रहे सर, सब खुश है, सब आपका कॉल के इंतजार में था सर। मैं सबको मेरी तरफ से बहुत बहुत बधाई दे रहा भैया। भारत माता की थैंक यू सर। थैंक यू, माता की जय सर। थैंक यू सर। বাৰ্তালাপ বাতৰি দেখি সময় হৈছে বাণিজ্যিক বিৰতিৰ।